দিখৌমুখ ভলীবল সন্থাৰ উদ্যোগত আৰু দিখৌমুখবাসীৰ সহযোগত আমি এখন ভলীবল প্ৰতিযোগিতা 2021 চনৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ আৰু ৰাইজৰ আকুণ্ঠ সঁহাৰিত আমাৰ প্ৰতিযোগিতাখনে প্ৰতি বছৰে সফলৰ পৰা সফলতাৰ ওপৰ গতিত আমি আগুৱাই গৈ আছোঁ আৰু এইবাৰো আমি চতুৰ্থ বাৰ্ষিক ভলীবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। প্ৰয়াত শিক্ষাবিদ গঙাই মিলি আৰু কুণ্ডিল তাইৰ সোঁৱৰণত আমি চতুৰ্থবাৰৰ বাবে ভলীবল প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ অসমৰ বহুকেইটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰিছে। আমাৰ তিনিচুকীয়া ৰেলৱে, আমাৰ অসম পুলিচ, নাহৰকটীয়া, দেৰগাঁও, গোলাঘাট, যোৰহাট এই বহুকেইটা কমেও 10টাতকৈ অধিক টীমে অংশগ্ৰহণ কৰিছে। আমাৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত ভলীবল কি, ভলীবল মানে খেলটো হেৰাই গৈছে, গতিকে গ্ৰাম্য অঞ্চলৰ পৰাও কেইজনমান সুদক্ষ খেলুৱৈ ওলাওক, সেইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু সেই উদ্দেশ্যৰ দিশত আমি প্ৰতি বছৰে অলপ হ'লেও সফলতা লাভ কৰিছোঁ। গতিকে আমি সমূহ ৰাইজক, দিখৌমুখবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে প্ৰতিটো বছৰে। আৰু আমাৰ সংবাদ মাধ্যমকো আমি ধন্যবাদ জনাইছোঁ। আপোনালোক আহি আমাৰ অনুষ্ঠানভাগী ৰাইজৰ ওচৰলৈ যোৱাত সহায় কৰিছে আৰু আমিও আশাবাদী আমাৰ যি মহান উদ্দেশ্য নতুন নতুন সুদক্ষ খেলুৱৈ উৎপন্ন কৰাত সৃষ্টি হোৱাত যি আমাৰ মহান উদ্দেশ্য, সেই উদ্দেশ্যত যাতে আমি সফল হ'ব পাৰোঁ তাৰ বাবে আমি সকলোৰে পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।